এয়া মই আজি ৰেচিপিটো বনাবলৈ লৈছোঁ। তিতা কেৰেলা, শুকান মাছ আৰু এটা পিঁয়াজ লৈছোঁ, জলকীয়া। এয়া তেল গৰম হওঁতে পিঁয়াজ দিলোঁ আৰু জলকীয়া দিলোঁ তাতে। আৰু এইটো ৰেচিপি বহুত সোৱাদ হয় খাবলৈ, আপোনালোকে খোৱা নাই যদি বনাই খাব কেতিয়াবা। অকণমান ভাজি লৈছোঁ, তাতে শুকান মাছকেইটা দি দিলোঁ। অকণমান লৰাই তাতে মই তিতা কেৰেলাকেইটা অকণমান বইল কৰি লৈছোঁ, লৈ কাটি লৈছোঁ। অকণমান ভজাৰ পিছত মই ইয়াতে তিতা কেৰেলাখিনি ঢালি দিছোঁ। খাবলৈ খুব সোৱাদ হয়, বেলেগ ৰকমেও খাবলৈ মন যায়। আমি এনেই আলুৰ লগত তিতা কেৰেলা ভাজি খাওঁ, এনেকৈ খাই নাপাওঁ। কেতিয়াবা এনেকৈও খাব লাগে। তিতা কেৰেলা এনেও আমাৰ কাৰণে বহুত ভাল, খাব লাগে। আৰু ল'ৰা ছোৱালীয়ে বিশেষকৈ খাবলৈ মন নকৰে। আৰু ইয়াত অকণমান মই খাৰণি দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। যদি ভাল পালে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ।